हेलो एवरीवन मोर चेनेलर नतुन এটা ভিডিওলে আপোনাক সকলোকে স্বাগত জনাইছো আশা কৰো সকলোবোৰ ভালে আছে আৰু যিহে গৰম পৰিছে ইয়া সব খামি খামি মানে অৱস্থা নাইকিয়া হৈ গৈছে এতিয়া বাজিছে ৰাতিপুৱা 9:30 মানে ইমান বেছি ৰ'দ দিছে আৰু মই ঘৰ দুৱাৰ হাৰি মচি মানে আজৰি হৈছো বুলি নহয় আছিল আৰু বহুতখিনি কাম আছে কিন্তু ঘৰ সৰ হাৰা মচাখিনিহে কৰিছো আৰু এটা ব্ৰেকফাষ্ট কৰিলো আজি আমি সকলোৱে চিৰা জলপানী খালো আৰু আজি ৰাতি আমাৰ ঘৰত নাম চাউল আছে এতিয়া হেকাৰণে দিনত বহুতখিনি কাম আছে ভাবিলো ব্লগটো এতিয়া ষ্টাৰ্ট কৰি দিও আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব ঘৰত কিবা এটা পাতিলে কামৰ অন্তই নহয় আৰু এতিয়া এইখিনিও বজাৰ কৰি আনিছে ইয়াত আছে কল কুহিয়াৰ বুট মগু যিখিনি ফলমূল লাগে সেইখিনি নামৰ কাৰণে আৰু এইবোৰ ডিসপোজেবল আনিছে আৰু চাউল আনিছে ভুজৰ কাৰণে লাগিব আৰু ইয়া ভুজৰ পাচলি টক চাহ দিবলৈ ইয়া আনিছে গমৰ লাড্ডু আৰু এফালে আছে বুনিয়া ভুজিয়া এখিনি বনাইছিলো ইয়া ভাপত দিয়া পিঠা এখিনি ইয়া চাহ দিব লাগিব মই বাসন বৰ্তন খৰাহিখিনি ধুই এনেকৈ ৰ'দ দি থৈছো আৰু দেউতা ইয়া খুল চিলাই আছে খুৰায়ো কলপাত কাটি আছে আৰু প্ৰাচিয়ে ককাকক হেল্প কৰি দিছে আৰু ৰ'দটো ইমান বেছি চুকা বিৰাট ৰ'দ দিছে দেউতা আৰু খুৰালে এতিয়া মই চাহ আনিছো আৰু প্ৰিন্সে বাহিৰত হেয়া তাৰ নিজৰ গাড়ী লৈ খেলি আছে আৰু ৰ'দ চাওক কি যে ৰ'দ দিছে নহয় এফালে প্ৰাচি আহিছে চৰবত বনাবলে এটা গৰমত আমি সবে কাম কৰি থকা দেখি প্ৰাচি বেয়া লাগিলে তাই হেয়া কৈছে মা চৰবত বনাই দিও আৰু তাই নেমু চৰবত বনাই আছে পাইছা নাই বনাব ছোৱালী থাকিলে মানে হেটো সুবিধা ছোৱালী মানে মাকৰ দুখটো বুজি পাই যে মোক কৈছে ৰবা মই বোলে নেমু চৰবত বনাইছো তুমি খাই লোৱা অকমান আৰু যেটা প্ৰাচি হতে নেমু চৰবত খাই লওঁ এইজনী প্ৰাচি একদম নিজৰ কামত লাগি আছে আমি সবে আৰু নিজৰ কামত লাগি আছো প্ৰাচিয়ে আমাক চৰবত দিলে এতিয়া দেউতাকৰ লগৰ দুজন আহিছে তেওঁলোকলে ইয়া চৰবত বনাইছে আৰু তাই কিছুমান কাম এটা নিজে নিজে কৰিবলৈ মন কৰে সেইকাৰণে তাইক কৰিবলৈ দিও এনেকুৱা সৰু সৰু কামবোৰ কৰি ভালো পায় দুপৰীয়া নিৰামিষে বনাইছো এয়া বনাইছো বইল দাইল আলু ভাতকেলা সবজি আৰু প্ৰাচি হোটেল অকমান আলু শুকানকে ভাজিছো এতিয়া বাজিছে আবেলি 5:30 আজি যে ইমান বেছি গৰম আৰু কামবন যিখিনি আছিল সববোৰ কৰি মেলি গা পা ধুই এয়া মেখেলা চাদৰটো পিন্ধি লৈছো আৰু ভকত অকমান দেৰিকৈ আহিব 6টা মান বজাত আহিব কাৰণ ৰাতিহে নাম আছে সেইকাৰণে অকমান দেৰিকৈ আহিব আৰু যিহে গৰম পৰিছে নহয় সব ঘামি ঘামি একদম অৱস্থা নাইকিয়া হৈ গৈছেগে এয়া প্ৰাচিও গা চা ধুই আহিছে তাই আৰু প্ৰিন্সৰ গা ধুলে প্ৰিন্সে গা ধুই কাপোৰ কানি পিন্ধিছে আৰু চাই থাকিব ভিডিওটো আৰু অকণমান দেখুৱাম আজি আমাৰ ঘৰত যেটো নাম আছে নামৰ অকণমান দেখুৱাম গতিকে ভিডিওটো চাই থাকিব কলপাত আৰু ফুলবোৰ এও ধুনীয়াকৈ ধুইয়ে জাপি থৈছে আৰু এফালে দুটা গেছ আনিলে কাৰণ গেছতে বনাব ইমান বেছি গৰম আৰু এয়া খুৰীয়ে প্ৰসাদ ধুই আছে প্ৰাচিয়ে বিচি আছে গৰমৰ কাৰণে খুৰীক অকণমান বিচি দিছে এতিয়া ভকত আহিছে মই ভকতক ভৰি ধুৱাইছো আমাৰ ফালে এনেকৈ ভকতক ভৰি ধোৱাৰ নিয়ম আছে আৰু প্ৰথমতে ভৰি ধুৱাই গামোচাৰে মুচি দিব লাগে তাৰ পিছত ভকতসকলে বহিবগে এতিয়া 7টালৈ 15 মিনিট আছে আৰু ভকত আহিলে ভকতক মই ভৰি ধুৱালো আৰু এতিয়া চাহৰ ব্যৱস্থা কৰিছো এফালে চাহ বনাই আছো গৰম বেছি পৰাৰ কাৰণে দুজনমান ভকতে চৰবত খাম বুলি ক'লে প্ৰাচে ইয়া চৰবত বনাই আছে আৰু মই চাহ বনাই আছো বাহিৰতো আলহী দুই এজন আহি আছে তেওঁলোকলৈ ইয়া চাহ লৈছো Speed to the city streets, we began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she put এতিয়া আৰু ভকত আহিছে এয়া চাহৰ কাৰণে মই বাটিখিনি সজাই লৈছো প্ৰাচে প্লেটখিনি ঠিক কৰি দিছে মই ফেলে চাহ বনাই আছো এয়া তাই ধুনীয়াকৈ প্লেটবোৰ সজাই দিছে
আমাৰ চোতালখন বহুত বেছি ডাঙৰ, সেইকাৰণে বহুত বেছি সুবিধা হয়। এয়া চোতালতে খুৰা খুৰীহঁতে ভোজৰলৈ পাচলি কাটি আছে আৰু প্ৰাচী সেইজনী বহি আছে বাৰাণ্ডাতে। এয়া ভকতে বনাই আছে ভোজ আৰু নাম লোৱা নাই, নাম ল'বহে এতিয়া। এইফালে তেওঁ ভোজৰ অলপমান কাম আগবঢ়াই থৈছে। এতিয়া ভকতসকলে নাম লৈছে। নাম সামৰিলে, প্ৰসাদ বিতৰণো হ'ল। সেইখিনি মই ৰেকৰ্ড কৰিবলৈ নহ'লে, কাৰণ সেইখিনি সময়ত মই বহুত বেছি ব্যস্ত হৈ আছিলোঁ। আৰু এতিয়া ভকতে ভোজ খাইছে। দেউতাকো এতিয়া ভিতৰতে দিছোঁ, কাৰণ দেউতাই তলত বহি খাব নোৱাৰে। আৰু খুৰা ছোৱালীজনীৰ লগত দেউতাই কথা পাতি আছে। তাই ডিব্ৰুগড়ত থাকে, সেইকাৰণে তাইক কিবাকিবি সুধি আছে। আৰু প্ৰাচীহঁতে এয়া বিচনাতে কিবাকিবি খেলি আছে, কাৰণ আমাৰ খুৰাৰ ল'ৰা ছোৱালীকেইটাও আহিছে, সেইকাৰণে কিবাকিবি খেলি আছে। ভকতসকলে খাই আছে আৰু চোতালত যিসকল আলহী আছে তেওঁলোককো এতিয়া খাবলৈ দিছে। আৰু আমি মাইকী মানুহবোৰে পিছত খাম, এতিয়া মতা মানুহখিনিকে খাবলৈ দি লৈছে আগতে। ৰাতি 1:30 বাজিলে আৰু সকলোবোৰ কাম ভালে ভালে হৈ গ'ল। ভোজ বহুত ধুনীয়া হৈছিলে। মইহে বৰকৈ খাব নোৱাৰিলোঁ আৰু এওঁ খাব নোৱাৰিলে, মানে আমাৰ গেছ ফৰ্ম হৈ গ'ল, খুব মূৰৰ বিষ, সেইকাৰণে আমি খাব নোৱাৰিলোঁ। কিন্তু ৰাইজে ভালেই হৈছে বুলি ক'লে, সেইকাৰণে আমাৰ মনটো ভালেই লাগিছে। আৰু সকলোবোৰ কাম ভালে ভালে হৈ গ'ল। খুৰা ল'ৰাকেইটাও মানে গোটেইখন সামৰি মেলি থৈ সিহঁতি গৈছেগৈ এতিয়া। খুৰাহঁতেও চববোৰ কাম কৰি দিলে, খুৰীহঁতেও বোৰ হাতে পাতে লাগি দিলে, বাচন বৰ্তন ধুলে, তেওঁলোকো গ'লগৈ। আৰু এতিয়া মই গাটো ধুওঁ, গা ধুই অকণমান ফ্ৰেছ হওঁগৈ, মানে ইমান বেছি গৰম লাগিছে আৰু খুব মূৰ কামুৰি আছে। আৰু জানেই নহয়, ঘৰত কিবা এটা হ'লে মানে অকণমান দিগদাৰো হয়, মানে কষ্ট হয়, বিশেষকৈ গৰমটো বহুত বেছি পৰিছে সেইকাৰণে। বাকী সকলোবোৰ ভাল লাগিলে বাৰু, কাৰণ আমাৰ সকাম ভাগ খুব ভালকৈ হৈ গ'ল সেইকাৰণে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰিব, ধুনীয়া কমেণ্ট এটা দিব। যিসকল নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। আজিলৈ আহোঁ। সকলোবোৰ ভালেই থাকক, সুস্থ থাকক।